আজিৰ বিষয়টো হৈছে উচ্ছেদ অভিযান। বৰ্তমানৰ অসম চৰকাৰ বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ যি চৰকাৰ গঠন কৰিছে, তেওঁলোকে সেইখিনি কথা কৈ ইয়াৰ থলুৱা মানুহ অসমীয়া মানুহৰ জাতি মাটি ভেটিৰ সুৰক্ষা তেওঁলোকে দিব পৰা নাই। আপোনালোকে চাওক, আজি মায়ঙত উচ্ছেদ হৈছে, চিপাঝাৰত উচ্ছেদ হৈছে, কাজিৰঙাত উচ্ছেদ হৈছে, কাৰ্বি আংলঙত উচ্ছেদ হৈছে, এই আৰু সদ্যহতে যিটো ঠাইত উচ্ছেদ হৈছে, গোটেইখিনি উচ্ছেদিত অঞ্চলৰ মানুহখিনি কিমান কষ্টত আছে সেইখিনি কথাৰ প্ৰতিক্ৰিয়া আজিলৈকে এতিয়ালৈকে চৰকাৰে দিয়া নাই। তো তেওঁলোকে জাতি মাটি ভেটিৰ সুৰক্ষা দিছে, কিন্তু আমাৰ যিসকল ৰাইজ, যিসকলে নেকি তেওঁলোকক ভোট দিছে, যিসকল জনসাধাৰণ, তেওঁলোকৰ কথা কি ভাবিছে? আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট ন্যায়ালয়ৰ বিৰুদ্ধে নাযাওঁ। ন্যায়ালয়ে কৈছে উচ্ছেদ কৰিব লাগে, সংৰক্ষণ কৰি ৰাখিব লাগে, চৰকাৰী মাটি হওক বা আপোনাৰ বনাঞ্চল হওক। কিন্তু ন্যায়ালয়টো এইটো কোৱা নাই যে উচ্ছেদ কৰা মানুহখিনিৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ চৰকাৰে দিব নালাগে। আজি ৰাস্তাত মানুহখিনি কিয় ওলাই আহিছে? আজি তেওঁলোকে আন্দোলন কিয় কৰিব লগা হৈছে? আজি কিছু মানুহৰ এই ক্ষেত্ৰত মৃত্যু কিয় হ'ব লগা হৈছে? ৰাজনীতিৰ স্বাৰ্থ সোমাই থকাৰ কাৰণে আজি এই ঘটনা ঘটিবলৈ পাইছে। আমাৰ অসম চৰকাৰৰ ইমান ক্ষমতা নাই নেকি যে এইসকল মানুহক উচ্ছেদ কৰাৰ প্ৰাক মুহূৰ্তত এওঁলোকৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়াৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া সম্পন্ন কৰা? আজি তেওঁলোকে মানৱীয়তাৰ দৃষ্টিত এই কামখিনি কৰাৰ দায়িত্ব তেওঁলোকৰ নাছিল নেকি? আমি মানৱ জাতি হয়, আমি আমাৰ কাৰণে, জাতিৰ কাৰণে, মানৱৰ কাৰণে, মানৱীয়তাৰ কাৰণে কাম কৰি যাম, এনেকুৱা ধৰণৰ আপোনালোকে প্ৰতিশ্ৰুতি দিছে, শপত লৈছে। আজি যদি উচ্ছেদৰ প্ৰাক মুহূৰ্তত সেই মানুহখিনিক থকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিলে হয়, খোৱাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিলে হয়, আৰু আনহাতে এটা গুৰুত্বপূৰ্ণ বিষয়, যিকেইটা অঞ্চলত উচ্ছেদ হৈছে সেইকেইটা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কিমান জীয়াতু ভুগিছে, পৰীক্ষা চলি আছে, তেনে মুহূৰ্তত উচ্ছেদৰ বাতাৱৰণ, তেওঁলোকৰ শৈক্ষিক পৰিৱেশত কিমান আঘাত হানিছে, সেইখিনি কথা চৰকাৰে চিন্তা কৰিছেনে? তাৰ কাৰণে শিক্ষামন্ত্ৰীয়ে কি ব্যৱস্থা লৈছে? তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ব্যৱস্থা লৈছে? আমি ক'ত আছো? আমাৰ অসমখন কোনফালে গৈ আছে? উন্নয়নৰ কথা নাই, বিতৰ্কমূলক কথা। আজি বোলে ফেচবুকত কোনোবাই বিতৰ্ক এটা কৰি দিলে, তাৰ ওপৰত কথা চলিছে। আজি কোনোবা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিবা এটা বিতৰ্কৰ কথা কৈ দিছে, তাৰ ওপৰত কথা চলিছে। গোটেইখিনি ডাইভাৰ্ট হৈ আছে। মানে চৰকাৰে কি কৰি আছে, ডেভেলপমেণ্টৰ কাৰণে কি কৰি আছে, সেইখিনি কথা পোনপটীয়াকৈ আমি না পেপাৰত পাই আছোঁ, না মিডিয়াত পাই আছোঁ, না চৰকাৰী জনসংযোগ বিভাগৰ জৰিয়তে আমি এই কথাখিনি পাই আছোঁ। আমি কোনো কথাই আজিলৈকে স্পষ্টভাৱে পোৱা নাই। তাৰ কাৰণ এইটোৱেই যে বিভিন্ন ধৰণৰ অযথা কথা আজি পেপাৰৰ শিৰোনামত আহিছে, মিডিয়াৰ শিৰোনামত আহিছে, বিতৰ্ক হৈছে, বিভাজন হৈছে, ৰাজনীতিত কাৰোবাৰ লাভ হৈছে, কাৰোবাৰ লোকচান হৈছে, লোকচান হোৱাজনে বেছি চিঞৰিছে, লাভ হোৱাজনে বেছি উচটনি দিছে। কিন্তু এবাৰ আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবিছোঁনে? তেওঁলোকৰ চকুলো দেখি আমাৰ অকণো বেয়া লগা নাইনে? আমি সেই দুৰ্ভগীয়া পৰিয়ালসকল, যিসকলে নিজৰ সপোনৰ ঘৰখন হেৰাইছে, কিমান কষ্টৰে বনাইছে, তেওঁলোকৰ আকৌ পুনৰ সপোনৰ ঘৰ এখন হওক, অতি সোনকালে হওক, মুকলি আকাশৰ তলত যাতে থাকিব লগা নহয়, তাৰ কাৰণে আমি কি চিন্তা কৰিছোঁ? চৰকাৰখনে কি চিন্তা কৰিছে?
আজি পাব্লিকে মাত মাতিছে, জনসাধাৰণে মাত মাতিছে, তেওঁলোকে বিৰোধ কৰিছে, এইখিনি নহ'লে হয় যদি সুসংগঠিত প্ৰক্ৰিয়াৰে চৰকাৰখনে এই কাম কৰিলে হয়। গতিকে মই ভাবোঁ এই কামৰ ক্ষেত্ৰত আমি চৰকাৰক সমালোচনা কৰাটো উচিত, দায়িত্ব, কৰ্তব্য আৰু আমাৰ অধিকাৰ। গতিকে এইখিনি কথা কোৱাৰ পিছত যদি কোনোবাই আমাক দেশদ্ৰোহী বুলি কয়, চৰকাৰ বিৰোধী বুলি কয়, কিবা চৰকাৰী কেছত ফচাই দিয়ে, তাত ক'বলৈ একো নাই। অসমীয়া জাতিটোৰ কাৰণে, সেই মানুহখিনিৰ কাৰণে, দুৰ্ভগীয়া মানুহখিনিৰ কাৰণে মাত মতা হৈছে। কিন্তু আৰু এটা কথা কওঁ, বহুতো এনেকুৱা মানুহ আছে সৰু সুৰা কিছুমান কথা লৈ PIL কৰি দিয়ে, জটিল কৰি দিয়ে। আজি NRCৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰতে জটিল অৱস্থা আনি দিছে বহুতে, যাৰ টকা পইচা আছে গুৱাহাটীত বহি খালি কেছ কৰিব। কিছুমান ভাল কৰিছে, কিছুমান বেয়াও কৰিছে, অযথাও কৰিছে আৰু ভালৰ কাৰণেও কৰিছে, সেইখিনি এতিয়া চাবলৈ নাই। কিন্তু আজি এই ছাত্ৰ ছাত্ৰীসকলে যে পৰীক্ষা দিব পৰা নাই ভালকে, তেওঁলোকৰ যিটো অধিকাৰ, যি পৰিৱেশত থাকি তেওঁলোকে পঢ়াৰ যিটো পৰিৱেশক যে চৰকাৰে বিনষ্ট কৰিছে, তেওঁলোকৰ শিক্ষাৰ অধিকাৰ, আইনৰ অধীনত তেওঁলোকৰ যি অধিকাৰ আছিল এইটো খৰ্ব কৰিছে চৰকাৰে। তাৰ কাৰণে কি কোনো এটা সংগঠন, কোনো এটা NGO, কোনো এটা স্বেচ্ছাসেৱী সংগঠন বা ব্যক্তি বা ৰাজনৈতিক দলে এটা PIL কৰিব নোৱাৰে নেকি? এটা আবেদন কৰিব নোৱাৰে নেকি? আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে কিয় মুখ নুখোলে? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় মুখ নুখোলে? এই ক্ষেত্ৰত বনমন্ত্ৰীয়ে কিয় মুখ নুখোলে? অযথা কথাত তেওঁলোকে ব্যস্ত, আৰু প্ৰকৃত যিখিনি সমস্যা হৈ আছে, এই সমস্যাত তেওঁলোকে কিন্তু আওকাণ কৰিছে। ইয়াৰ পৰিণতি তেওঁলোকে ভুগিব লাগিব। মানুহক লগত তৰ্ক বিতৰ্ক কৰি জিকাটো বেলেগ, কিন্তু মানুহৰ অন্তৰখন জিকাটো হৈছে মেইন কথা। আপোনালোকে যি কাম কৰি আছে উচ্ছেদৰ নামত, মানুহৰ অন্তৰত দুখ দিছে, আৰু অন্তৰত যদি কাৰোবাৰ দুখ দিয়া যায়, তেনেহ'লে আপোনালোকে কেতিয়াও সফল নহ'ব। এইখিনি কৈ থলোঁ।